ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো অকলশৰীয়া হৈ পৰিছে নেকি সাংসদ গৌৰৱ গগৈ এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তে অকলে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তেই নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে দাবী কৰিছে বা কংগ্ৰেছৰ যি উত্থান সেই উত্থানত এতিয়া আশাবাদী বা আশাব্যঞ্জক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছৰ পুনৰ উদ্ধাৰ হ'ব এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদগৰাকী আৰু সমান্তৰালকৈ বিজেপিক তীব্ৰ কটাক্ষ কৰিছে আৰু কৈছে যে কংগ্ৰেছত এতিয়া খহনীয়া হোৱা নাই আসল খহনীয়া হৈছে বিজেপিক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈ আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম কংগ্ৰেছত নহয় বিজেপিতে হৈছে আসল খহনীয়া এই মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে বিজেপিৰ পুৰণি নেতাৰ এতিয়া অৱস্থা বেয়া পুৰণি বিজেপি সাফাই আৰু হাটাও অভিযান চলি আছে বিজেপিত যিখন নাওত বেছি মানুহে ভৰি দিয়ে সেইখন নাও ডুবি যায় আৰু বিজেপি কেনেদৰে তীব্ৰ কটাক্ষ কৰিছে সাংসদ গৌৰৱ গগৈয়ে পুনৰবাৰ উল্লেখ কৰিছো কংগ্ৰেছৰ উত্থানক লৈ এতিয়াও আশাবাদী সাংসদ গৌৰৱ গগৈ কংগ্ৰেছক উদ্ধাৰৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰচাৰ অভিযান চলাইছে সাংসদ গৌৰৱ গগৈ আৰু কৈছে যে কংগ্ৰেছত নহয় এতিয়া বিজেপিতহে আসল খহনীয়া হৈছে বিজেপিৰ পুৰণি নেতাৰ এতিয়া অৱস্থা নাই পুৰণা বিজেপি সাফাই আৰু হাটাও অভিযান চলাই আছে বিজেপিয়ে নতুন বিজেপিয়ে যিখন নাওত বেছি মানুহে ভৰি দিয়ে সেইখন নাও ডুবি যায় বুলি কৈছে আৰু বিজেপি কেনেদৰে তীব্ৰ কটাক্ষ কৰিছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছৰ উত্থানক লৈ এতিয়াও আশাবাদী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এটা ৰাজ্যৰ ভিন্ন প্ৰান্তত অকলে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে আৰু এই নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ অৱস্থাতেই বিজেপি দলক তীব্ৰ কটাক্ষ কৰিছে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছে আৰু যি সময়ত কংগ্ৰেছ দল ত্যাগ কৰি একাংশ নেতাই অন্য দলত যোগদান কৰিছে বা বিজেপিৰ প্ৰতি ধাৱমান হৈছে ঠিক সেই সময়তেই কংগ্ৰেছ সাংসদ গৰাকীয়ে অকলে নিৰ্বাচনী প্ৰচাৰ চলাই এতিয়াও কংগ্ৰেছৰ পুনৰুদ্ধাৰ যে সম্ভৱ যে পুনৰবাৰ কংগ্ৰেছৰ উত্থান হ'ব এই সন্দৰ্ভত আশাব্যঞ্জক মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু কটাক্ষ কৰিছে সমালোচনা কৰিছে বিজেপি দলক বিজেপিতে এতিয়া আসল খহনীয়া হৈছে বুলি তেখেতে অভিযোগ উত্থাপন কৰিছে লগতে কৈছে যিখন নাওত অধিক মানুহ হয় বা বেছি মানুহে ভৰি দিয়ে সেইখন নাও ডুবি যায় আৰু এতিয়া বিজেপিত বিজেপি সকলে পুৰণা বিজেপি নেতাসকলক সাফাই অভিযান কৰিছে হাটাও অভিযান চলাই আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় মন্তব্য আছে গৌৰৱ গগৈ কি কৈছিল আমি সেই মন্তব্য আগবঢ়াম সঁচাকৈ ভাল আৰু কংগ্ৰেছ দল ইয়াত শক্তিশালী হৈছে আৰু সেইকাৰণে মই ভাবোঁ বিজেপি দল কংগ্ৰেছ দলৰ উত্থান চাই তেওঁলোকে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ হাইলাকান্দি জিলা 3টা শাসনৰ পৰা 2টা শাসনলৈ কৰিলে যিহেতু তেওঁলোকে কংগ্ৰেছৰ উত্থান অনাগত বিধানসভা নিৰ্বাচনত নিবিচাৰে তথাপিও যি পৰিৱেশ মই দেখা পাইছোঁ আমি কৰিমগঞ্জ লোকসভা ক্ষেত্ৰত ইয়াৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিশ্চয় জিকিব চাওক খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত মই বিজেপি দলৰ পুৰণা নেতাসকল দেখাই নাপাওঁ সব প্ৰাক্তন মন্ত্ৰী আমাৰ দিনত যিখিনি মন্ত্ৰী বিধায়ক আছিলে তেওঁলোককে দেখা পাওঁ বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই নেকি ৰাজেন গোহাঁই ছাৰ ক'ত ৰমেন ডেকা ছাৰ ক'ত বিজয় চক্ৰৱৰ্তী ক'ত যিজন বিজেপি দলৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলটোক যোগদান কৰিলে আজি সেই সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ অৱস্থা নাই আজি পুৰণা বিজেপি সাফাই হাটা হৈ গৈছে বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই আৰু মোৰ অনুভৱ যে যিখন নাৱত বেছি মানুহ ভৰি দিয়ে সেইখন নাও শেষত গৈ ডুবি যায় আৰু সেইটোৱে বিজেপি দলত হ'বলৈ গৈ 5 বছৰ কি কৰি আছিল 5 বছৰ কি কৰি আছিলে এতিয়া 10 দিনৰ পিছত কোৰ্ট লাগি যাব কোনো চৰকাৰী বিষয়াসকল চৰকাৰী কামবোৰ কৰিব নোৱাৰিব সব নিৰ্বাচনৰ ক্ষেত্ৰত ব্যস্ত হৈ যাব সব ইলেকশ্যনত ব্যস্ত হৈ যাব মানুহবোৰ ক'ত যাব কাক দেখাব তো এই ধৰণৰ যে এইটো মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক কৰিছে মানুহে গম পাই গৈছে চাওক আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনতকৈ ডাঙৰ কোনো নেতা নহয় কোনো সাংসদ নহয় কোনো বিধায়ক নহয় আৰু মই আশা কৰোঁ যে যি আমাৰ কংগ্ৰেছ দলৰ গৰ্বৰ পৰা জন্ম লৈ ওলাই অহা আমাৰ যুৱক জ্যেষ্ঠসকল আছে তেওঁলোকে যাব পাৰে য'তে যাওক কিন্তু নিজৰ ঘৰখন অপমানিত কৰিব নালাগে যি পেটৰ পৰা তুমি জন্ম লৈছা যি গৰ্ভৰ পৰা তোমালোকে জন্ম লৈছা এই পেটত লাত মাৰি তোমালোকে নিজৰ পাপ কৰিবা সেইকাৰণে মই তেওঁলোকে য'তে যাওক ব্যক্তিগত সিদ্ধান্ত কিন্তু কংগ্ৰেছক অপমানিত নকৰিব চাওক হয়তো তেওঁলোকক সোধক
মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰ 15 বছৰ আছিলে, আমাৰ অলপ পেটটো বাঢ়ি গৈছিলে। আমি যেনেকৈ বিয়া পাৰ্টিত বহুত ভাল ভাল খানা থাকিলে পেটটো বাঢ়ি যায়, একেৰাহে 15 বছৰ আমাৰ চৰকাৰ থকাৰ কাৰণে আমাৰ লাগে কংগ্ৰেছৰ ইতিহাসত সদায় যেতিয়া আমি ভূমিকাত আছিলোঁ, আমাৰ লগত বেছি মানুহ নাছিলে, তথাপিও প্ৰত্যেকবাৰ হিতেশ্বৰ শইকীয়াৰ দিনতে হওক বা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনতে হওক, সদায় আমি কমখিনি মানুহে লৈ আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ। ইতিহাস আকৌ ঘূৰি আহিব না। চাওক, আজি ইয়াত হাইলাকান্দিত যি মই পৰিৱেশ দেখা পাইছোঁ সঁচাকৈ ভাল, আৰু কংগ্ৰেছ দল ইয়াত শক্তিশালী হৈছে। আৰু সেইকাৰণে মই ভাবোঁ বিজেপি দল কংগ্ৰেছ দলৰ উত্থান চাই তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ হাইলাকান্দি জিলা 3টা শাসনৰ পৰা 2টা শাসনলৈ কৰিলে, যিহেতু তেওঁলোকে কংগ্ৰেছৰ উত্থান অনাগত বিধানসভা নিৰ্বাচনত নিবিচাৰে। তথাপিও যি পৰিৱেশ মই দেখা পাইছোঁ, আমি কৰিমগঞ্জ লোকসভা ক্ষেত্ৰত ইয়াৰ পৰা আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিশ্চয় জিকিব। চাওক, খহনীয়া হৈছে বিজেপি দলৰ ভিতৰত। মই বিজেপি দলৰ পুৰণা নেতাসকল দেখাই নাপাওঁ। চব প্ৰাক্তন মন্ত্ৰী, আমাৰ দিনত যিখিনি মন্ত্ৰী বিধায়ক আছিলে তেওঁলোককে দেখা পাওঁ। বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই নেকি? ৰাজীৱ গোহাঁই ছাৰ ক'ত? ৰমেন ডেকা ছাৰ ক'ত? বিজয় চক্ৰৱৰ্তী ক'ত? যিজন বিজেপি দলৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলটোক যোগদান কৰিলে, আজি সেই সিদ্ধাৰ্থ ভট্টাচাৰ্য দেৱৰ অৱস্থা নাই। আজি পুৰণা বিজেপি চাফাই হাতা হৈ গৈছে। বিজেপি দলৰ খহনীয়া আপোনালোকে দেখা পোৱা নাই। আৰু মোৰ অনুভৱ যে যিখন নাৱত বেছি মানুহ ভৰি দিয়ে সেইখন নাও শেষত গৈ ডুবি যায়, আৰু সেইটোৱে বিজেপি দলত হ'বলৈ গৈ 5 বছৰ কি কৰি আছিল? 5 বছৰ কি কৰি আছিলে? এতিয়া 10 দিনৰ পিছত ক'ত লাগি যাব? কোনো চৰকাৰী বিষয়াসকল চৰকাৰী কামবোৰ কৰিব নোৱাৰিব, সব নিৰ্বাচনৰ ক্ষেত্ৰত ব্যস্ত হৈ যাব, সব ইলেকশ্যনত ব্যস্ত হৈ যাব। মানুহবোৰ ক'ত যাব? কাক দেখাব? তো এই ধৰণৰ যে এইটো মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক কৰিছে, মানুহে গম পাই গৈছে। চাওক, আমাৰ কংগ্ৰেছ দলৰ হাতৰ চিনতকৈ ডাঙৰ কোনো নেতা নহয়, কোনো সাংসদ নহয়, কোনো বিধায়ক নহয়। আৰু মই আশা কৰোঁ যে যি আমাৰ কংগ্ৰেছ দলৰ গৰ্বৰ পৰা জন্ম লৈ ওলাই অহা আমাৰ যুৱক জ্যেষ্ঠসকল আছে, তেওঁলোকে যাব পাৰে য'তে যাওক, কিন্তু নিজৰ ঘৰখন অপমানিত কৰিব নালাগে। যি পেটৰ পৰা তুমি জন্ম লৈছা, যি গৰ্ভৰ পৰা তোমালোকে জন্ম লৈছা, এই পেটত লাত মাৰি তোমালোকে নিজৰ পাপ কৰিবা। সেইকাৰণে মই তেওঁলোকে য'তে যাওক ব্যক্তিগত সিদ্ধান্ত, কিন্তু কংগ্ৰেছক অপমানিত নকৰিব। চাওক, সেইটো তেওঁলোকক সোধক। মোৰ কথাটো হ'ল যে আমাৰ চৰকাৰ 15 বছৰ আছিলে, আমাৰ অলপ পেটটো বাঢ়ি গৈছিলে। আমি যেনেকৈ বিয়া পাৰ্টিত বহুত ভাল ভাল খানা থাকিলে পেটটো বাঢ়ি যায়, একেৰাহে 15 বছৰ আমাৰ চৰকাৰ থকাৰ কাৰণে আমাৰ লাগে কংগ্ৰেছৰ ইতিহাসত সদায় যেতিয়া আমি ভূমিকাত আছিলোঁ, আমাৰ লগত বেছি মানুহ নাছিলে, তথাপিও প্ৰত্যেকবাৰ হিতেশ্বৰ শইকীয়াৰ দিনতে হওক বা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ দিনতে হওক, সদায় আমি কমখিনি মানুহে লৈ আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ। ইতিহাস আকৌ ঘূৰি আহিব।